নিজাবগীয়া যেটো সেলফ গভৰ্ণমেণ্ট পাৱাৰ সিস্টেম বিলাকৰ কথা কৈ তেখেতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ চিঠি প্ৰেৰণ কৰিছে। বিশ্বজিৎ দৈমাৰী ছাৰ, আপোনাকো ক'ব লগা বহুত কথা আছে। প্ৰমোদ বড়ো ডাঙৰীয়া গভৰ্ণমেণ্টক সমালোচনা কৰি পাৰে ৰাইজবিলাকক অশান্তি পৰিবেশ কেতিয়াবা কৰি দিওঁ। প্ৰথমতে মই মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ ধন্যবাদ দিব লাগিব, চিলুট মাৰিব লাগিব। তেখেতৰ বাক্যবিলাক আমি পঢ়িবলৈ পাইছোঁ, তেখেতৰ চিঠি আমি পঢ়িবলৈ পাইছোঁ, আমি শ্বেয়াৰ কৰিছোঁ। সঁচাকৈ BTCৰ পাৱাৰ নিজাবগীয়া যেটো সেলফ গভৰ্ণমেণ্ট পাৱাৰ সিস্টেম বিলাকৰ কথা কৈ তেখেতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ চিঠি প্ৰেৰণ কৰিছে। সঁচাকৈ আমি ধন্যবাদ দিব লাগিব তেখেতৰ বাক্যৰ যোগেদি, তেখেতৰ লিখাৰ যোগেদি যেন আমাৰ BTC ৰাজ্যবিলাকে বুজি পায়। কিন্তু বিশ্বজিৎ দৈমাৰী ছাৰ, আপোনাকো ক'ব লগা বহুত কথা আছে। এইখন জজা, এইখন ভাইৰাছ BTCত বা BTRত কোনে আনিলে, এইবোৰ সিস্টেম ব্ৰেক কৰিব পৰা ভাইৰাছ কোনে আনিলে, মই পিছত কম, আপোনাকো ক'ব লগা আছে। এতিয়া প্ৰথমতে মই ক্ষমা খুজিছোঁ বিচাৰবাসী ৰাজ্যলৈ। কেতিয়াবা BTCৰ ৰাজ্যক মই দুখ দিওঁ। প্ৰমোদ বড়ো ডাঙৰীয়া গভৰ্ণমেণ্টক সমালোচনা কৰি পাৰে ৰাইজবিলাকক অশান্তি পৰিবেশ কেতিয়াবা কৰি দিওঁ, মই ক্ষমা খুজিছোঁ। আৰু মাজে মাজে নিখিল বড়ো ছাত্ৰ সন্থাকো ৰাজনৈতিক দলৰ নিচিনা তেখেতসকলকো মই মাজে মাজে আক্ৰমণ কৰা যেন মই অনুভৱ কৰিছোঁ। কিন্তু কি কাৰণত এইবোৰ হৈছে আপোনালোকে নিজে জানে। মই যুক্তি সহকাৰে কিছুমানক মই আক্ৰমণ কৰি আহিছোঁ। এতিয়া চাওক, বিচাৰ পিছ এগ্ৰিমেণ্ট 4 বছৰ পাৰ হৈ গ'ল। 4 বছৰ হোৱাৰ পিছতো বিচাৰৰ পিছ এগ্ৰিমেণ্টৰ দফাবিলাক সম্পূৰ্ণ কিয় হোৱা নাই, কিয় আৰম্ভ হোৱা নাই বুলি মই মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক কৈ আহিছোঁ। স্কুল কলেজবিলাক কিয় চৰকাৰী হোৱা নাই, সীমাবিলাক কিয় বঢ়োৱা নাই, MDB বিলাক কিয় জেলৰ পৰা মুকলি আকাশৰ তলত অহা নাই, 4-3 বছৰ 3rd গ্ৰেড 4th গ্ৰেড চৰকাৰী চাকৰি দিব পৰা ক্ষমতা কিয় জব্দ কৰি ৰাখিলে, এইবোৰ কথাই মই কৈ আছোঁ। এতিয়া চাওক, প্ৰমোদ বড়ো ডাঙৰীয়াক কৰিব নোৱাৰাৰ কাৰণে মানুহবিলাক বেয়া নাপায়, তেখেতৰ মানুহবিলাক। কিন্তু কিয় কৰা নাই, কিয় কৰিব পৰা নাই, তেনেকুৱা কোৱা ব্যক্তিজনকহে বেয়া পায়। মানুহৰ মন আপোনালোকে চাব। মই কওঁ, স্কুল কলেজ চৰকাৰীকৰণ কিয় কৰা নাই, মই যেনে ক'ব মোক বেয়া পাব। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া কৰিব পৰা নাই, তেখেতক বেয়া নাপায়। তেনেকুৱা ব্যক্তিও আছে আৰু থাকিব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াই এই BTCখন, এই নতুন বিচাৰখন ধ্বংস কৰি পেলালিও, পাৱাৰ ফাংচন বিলাক শেষ কৰি পেলালিও, প্ৰমোদ বড়ো ছাৰ মই আপোনাৰ লগতে আছো, পইচা দি থাকিলে হ'ল, আপোনাৰ পৰা পাই থাকিলে হ'ল। বিচাৰ এগ্ৰিমেণ্টৰ দফাবিলাক সম্পূৰ্ণ নহ'লেও আমি আপোনাক বেয়া নাপাওঁ, আপোনাক সমালোচনা কৰাকহে আমি বেয়া পাওঁ। আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ লগতে আছো না। কেতিয়াবা এনেকা হয়, এনেকুৱা মানুহ থাকে। প্ৰমোদ বড়ো ডাঙৰীয়া নিশ্চয় পিছলৈ ভাবিব, মই কৰিব নোৱাৰা কাৰণে বিক্ৰমে মোক কৈছিল,
হয়তো কিন্তু মই কৰিব নোৱাৰাৰ কাৰণে মোক সাপোৰ্ট কৰা মানুহজন সেলফিশ স্বাৰ্থপৰ নিজৰ পইচা পালে হৈ যায় তেনেকুৱা নিশ্চয় প্ৰমোদ বড়ো ডাঙৰে এই মানুহবিলাক ভাবিবলৈ বাধ্য হ'ব নহয় কথা এতিয়া চাওক এই বিটিআৰ এখন মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰ বৰ সুন্দৰ বনাবৰ কাৰণে বিপিএফ দল এৰি ফালে বিজেপিত গুচি গ'ল এতিয়া 16 ডিপাৰ্টমেন্ট কাৰ পৰা আহি ফালে ভাইৰাছটো আহি ফালে ধ্বংস কৰি দিছে য'ত বিশ্বজিৎ দৈমাৰীয়ে বহি আছে তাৰ পৰাই আহি 16 ডিপাৰ্টমেন্ট বেয়া কৰি দিছে এইখন পঞ্চায়ত ৰাজৰ কথা এই ডিস্ট্ৰিক্ট লেভেল কমিটি ক'ত পৰা আহিছে বিশ্বজিৎ দৈমাৰীয়ে য'ত বহিছে এই ফাউণ্ডেশ্যন পৰাই আহিছে হয় বিশ্বজিৎ দৈমাৰী ছাৰে ঠিকে কৈছে এলাৰ্ট কৰিছে সজাগ হ'বলৈ দিছে কিন্তু আপুনি ক'ত আছে আপুনি কি কৰি থাকিছে আপোনাৰ জাগাৰ পৰাহে আপোনাৰ দাদাৰ পৰাহে আপোনাৰ ভাইৰ পৰাহে বিটিসি ধ্বংস কৰা ষড়যন্ত্ৰ ব্লুপ্ৰিন্ট কৰিছে আপুনি ক'ত আছে আপুনি তো বিটিসি পুৰা মোৰ পাৱাৰফুল কৰিবৰ কাৰণে গৈছে আজি আপোনাক কম স্যাৰ আপোনালোকে আমাক শিকাইছে পলিটিক্স কেনেকুৱা হ'ব লাগে কেনেকুৱা বিটিসিখন ৰক্ষা কৰিব লাগে আপোনালোকে শিকাইছে আপোনালোকৰ দায়িত্ব আছে ওলাই আহক বিটিসিখন ভালকে চলাওক ওলাই আহক য'ত আছে তাৰ পৰা ওলাই আহি ফালে বিটিসিকৰ ৰক্ষা কৰক এতিয়া চাওক প্ৰমোদ বড়ো ডাঙৰীয়া কৰিবলৈ বহুত বাকি আছে কৰিবলৈ মন যায় সময় গুচি গ'ল বহুত দূৰত থাকি আহিল আৰু কৰাৰ কোনো চান্সে নাই সময় এদিন দুই দিন বাঢ়াই আছে শেষ হ'বলৈ আৰু বেছি দিন নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ ৰাজনীতিক নৱেম্বৰ ডিচেম্বৰৰ পৰা অতি ভয়ংকৰ আৰু আকৰ্ষণীয় হ'ব এই আপোনাৰ ৰাজনীতিক এৰি আহিবলৈ হাজাৰ হাজাৰ থাউজেণ্ড মানুহে আপোনাৰ পৰা গুচি আহিব মই আজি কলো যদি আপুনি ভালৰ কাৰণে চিন্তা কৰে আপোনাৰ ভালটো নিশ্চয় বিটিসিত ভাল হ'ব কিন্তু আপুনি একসেপ্ট কৰিব লাগিব মোৰ কাৰণে বিটিসি বা বিটিআৰ এগ্ৰিমেন্টৰ দফাবিলাক সম্পূৰ্ণ হোৱা নাই বুলি আপুনি একসেপ্ট কৰিব লাগিব আপোনাৰ ভুল আহি আছে পিছলৈ কম কিন্তু মই ক্ষমা খুজিছো মোৰ বাইকত মোৰ কথাবিলাক যিবিলাকে দুখ পাইছে বেয়া পাইছে তেখেতসকলৰ পৰা মই ক্ষমা খুজিছো পাৰিলে ক্ষমা কৰিব মানে কৈয়ে যাই থাকিম সময় যেহেতু আছে আমি বিটিসিৰ স্বাৰ্থৰ কাৰণে সকলো কথা ক'ব লাগিব উপায়তো নাই না বিটিসি আমি বচাব লাগিব ক্ষমা খুজিছো বিশ্বজিৎ দৈমাৰী ছাৰকো আপুনি যদি ইমান ডাঙৰ পোষ্টত আছে আপুনি ৰক্ষা কৰিব লাগিব শিকাব লাগিব আৰু এই ইউপিপিএলৰ নেতাবিলাকো চাওক বিৰাট ডাঙৰ নেতা কিন্তু নিজে গম পায় বিটিআৰ আৰু বিটিসি ধ্বংস হ'বলৈ গৈ আছে ইয়াৰ নমুনা আৰু কি কম নমস্কাৰ কৰিছো আৰু ক্ষমা খুজিছো ঠিক